আপোনাসকলক আনুষ্ঠানিকভাৱে জনাবলগীয়া হ'ল যে 2025-27 বৰ্ষৰ আমাৰ বিভিন্ন ঠাইত যিবোৰ শাখা কাৰ্যালয় আছে সেই শাখা কাৰ্যালয়সমূহৰ যিখিনি সিদ্ধান্ত সেই সিদ্ধান্তখিনি অধিৱেশন থলীতে কৰা হৈছিল। মানে পাঠশালাৰ অধিৱেশন থলীত 5 ফেব্ৰুৱাৰী তাৰিখে কৰা হৈছিল আৰু তাত আমি এটা নীতি নিৰ্ধাৰণ কৰি লৈছিলোঁ। সেই নীতিখিনি মই আপোনাসকলৰ ওচৰত কৈ দিছোঁ। অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি গঠনৰ এক ব্যক্তি এক পদ নীতি নিশ্চিত কৰা হৈছে। এতিয়াৰ পৰা অসম সাহিত্য সভাত এজন ব্যক্তিয়ে কোনো কাৰণতেই এটাতকৈ অধিক পদ নাপায়। যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত আজি আমি এইখিনি কথা ক'বলৈকে আপোনাসকলক নিমন্ত্ৰণ কৰি আনিছোঁ। অসম সাহিত্য সভাৰ সংবিধানৰ আধাৰত আমি কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰিব লাগে আৰু তাৰ কাৰণে আমাৰ অসমৰ বিভিন্ন ঠাইত যিখিনি কাৰ্যালয় আছে, শাখা কাৰ্যালয় আছে, সেই শাখা কাৰ্যালয়ৰ প্ৰতিটো কাৰ্যালয়তে একোজনকৈ সম্পাদক নিযুক্ত কৰা হৈছে। কাৰ্যালয় সম্পাদক নিযুক্ত কৰা হৈছে আৰু সেই সম্পাদকজন এই সংশ্লিষ্ট জিলাখনৰ হ'ব লাগিব, অন্য ঠাইৰ হ'ব নোৱাৰিব। এইটো এটা নীতি নিৰ্ধাৰণ কৰাইছে। আৰু দ্বিতীয়তে এটা সিদ্ধান্ত কৰা হৈছে যে এটা পৰিয়ালৰ এজনকহে অসম সাহিত্য সভাৰ কোনো বিষয়ৰ বাবদ অন্তৰ্ভুক্ত কৰা হ'ব। কিন্তু ইয়াৰ লগতে আৰু এটা সিদ্ধান্ত আমি কৰি লৈছিলোঁ সেই প্ৰাৰম্ভিক বৈঠকতে যে কাৰ্যনিৰ্বাহক সমিতিত যিসকল ব্যক্তিয়ে পূৰ্বতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহককে ধৰি অন্যান্য কেন্দ্ৰীয় কাৰ্যসূচী ৰূপায়ণ কৰি সংবিধানৰ আধাৰত অনুষ্ঠান হৈ যোৱাৰ 25 দিনৰ পিছত যিসকলে হিচাপ দিয়া নাই সেইসকলক আমি এইবাৰ কোনো পদবীত মনোনীত কৰা নহয়। 25 দিনৰ ভিতৰত দিব লাগে। তৃতীয় এটা আমি সিদ্ধান্ত কৰিছোঁ যে পূৰ্বতে কাৰ্যনিৰ্বাহক সমিতিত অন্তৰ্ভুক্ত হৈ কোনো কাৰণত তেখেতসকলে যদি সভাৰ স্বাৰ্থৰ হকে সভা দিয়া দায়িত্ব সুকলমে পালন কৰা নাই বা একো কামেই কৰা নাই আৰু সেইসকল কাৰ্যনিৰ্বাহকক সদস্যৰূপে গ্ৰহণ কৰা নহয়। যিসকল ব্যক্তিৰ বিত্তীয় সংক্ৰান্তীয় অনিয়ম বা অন্যান্য বিভিন্ন অভিযোগত বিচাৰৰ অধীন হৈ আছে সেইসকলক আমি ইয়াত অন্তৰ্ভুক্ত নকৰোঁ, কাৰ্যনিৰ্বাহক সমিতিত অন্তৰ্ভুক্ত কৰা নহয়। এইটো এটা সিদ্ধান্ত কৰাইছে। আৰু এটা কথা আছে কি, এইবাৰ মহিলাক আমাৰ কাৰ্যনিৰ্বাহক সমিতি যিসকল আছে তাৰ 33% মহিলাৰ কাৰণে সংৰক্ষণ কৰি ৰখা হৈছে। আৰু কুহি নামৰ এটা উপসমিতি আছে আৰু সেই উপসমিতিৰ যিজন আহ্বায়ক তেওঁ মইনা পাৰিজাতৰ লগত জড়িত হ'ব লাগিব আৰু আকাশ উপসমিতিৰ আহ্বায়কজন সদায় মহিলা অনুষ্ঠানৰ লগত জড়িত হ'ব লাগিব। নাছিলে কম আছিলে, এইবাৰ হ'ব 33% হ'ব। আৰু 2025-27 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিত সমগোত্ৰীয়, জনগোষ্ঠীয়, জনজাতীয় আৰু ভিন্ন ৰাজনৈতিক দলৰ কোনো সংগঠনৰ মুৰব্বী বা নেত্ৰী বুলি বুজাইছোঁ এইকাৰণে সভাপতি, উপসভাপতি বা সম্পাদক সেইসকলক অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিত স্থান দিয়া নহয়। যিকোনো জনগোষ্ঠীৰ মানে আমাৰ যিসকল জনগোষ্ঠীয়ে সেইসকলৰ সদস্য আমি অন্তৰ্ভুক্ত কৰিম, কিন্তু মূল বিষয়ববীয়া যিসকল সভাপতি, উপসভাপতি বা সম্পাদকক আমাৰ কাৰ্যনিৰ্বাহকত অন্তৰ্ভুক্ত কৰা নহয়।
হে? কথাটো বুজি লওক, জনগোষ্ঠীয় সকলোকে আমি সামৰি লম, কিন্তু সেই সংশ্লিষ্ট অনুষ্ঠানটোৰ যিসকল মূল বিষয়ববীয়া, যেনে সভাপতি, উপসভাপতি আৰু সম্পাদক, সেইসকলকহে আমি কাৰ্যনিৰ্বাহক সমিতিত নলওঁ। যিটো তেখেতসকল নাহে, অন্যান্য সদস্য ইয়াত অন্তৰ্ভুক্ত হ'ব। কিন্তু সভাৰ জাতীয় পৰামৰ্শ কোষ, জাতীয় বিদ্যায়তনিক পৰামৰ্শ কোষ আৰু জাতীয় সতীৰ্থ সংগঠনৰ পৰামৰ্শ কোষ আদিত তেওঁলোকক প্ৰতিনিধি স্বৰূপে মনোনীত কৰা হ'ব। কিছুমান কোষত মনোনীত কৰা হ'ব।